জেৰিফা কিবা বনাই আছে। কি বনাই আছে বেটি? মই আব্বা কাৰণে প্লেটটো ভাঙি গ'ল কাৰণে মই আৰু এটা বনাই আছো। তা বনোৱা। দিদি কি বনাই আছে? আন্টি আমাৰ দিদি দিদি হেৰি বনাই আছে। তুমি কোৱা। চুলা 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 বনাই থাকে চুলা 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 বনাই থাকে আৰু টাইম লাগিব না? আৰু টাইম লাগিব। মাঠে নৰম যে কাঢ়া দুটা ৰ'দ পালে টনটনা হৈ যাব। এই যে একটু মানে পানী যে সিজি গ'লে গরবা না মাটিটো শুকোৱা নাই ন, কাঢ়া ৰ'দে দিয়া নাই, শুকালেহে। এই আহি গ'ল চৰাইটো। ওপৰত আছো, কাপোৰ বতাহ লাগি। কঁঠালৰ চব্জি বনাম। তেলটো গৰম হ'ব দিছোঁ, পিঁয়াজটো দি দিছোঁ। পিঁয়াজটো দি দিওঁ। কঁঠাল কালি আনিলোঁ ৰাতি দুটা, পচা গোটেইখিনি পচা। ইমান নাথাকে চবকে লৈ আনিলোঁ, গোটেই কঁঠালটো পচা। পইচাখিনি এনেই গ'ল, অকণমান ভাল ওলাইছে। আৰু কি কৰিম আৰু উপায় নাই, ৰাতি ঠপ খাই পেলাই লৈ আনিলোঁ গোটেইখিনি কঁঠাল পচা। ভাবিছিলোঁ আচাৰ চাচাৰ বনাব পাৰিম, বেছিকৈ লৈ আনিলোঁ। নিমখ দিছোঁ। ইমান পচা, কি ধুনীয়াকৈ ক'লে ভাল 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 কৰি, সেইখিনি মই লৈ আহিলোঁ দুটা। এতিয়া ৰাতিপুৱা কাটিব লৈছোঁ, গোটেই পচা। ইমান ধুনীয়াকৈ যে মানুহবিলাক মিছা কথা ক'ব পাৰে। গোটেই পচা। এইফালে ভাত বহাই দিছোঁ ডেকচিত, কঁঠালখিনি বইল কৰি থৈছোঁ। এয়া দুটা কঁঠালৰ মাজত এইখিনি কঁঠাল ওলাইছে, গোটেইখিনি পচা। বজাৰত গ'লে মানুহটোক ক'ব লাগিব, ইমান দাম ল'লে। দাম লৈও এটা কঁঠালটো গোটেই পচা কঁঠাল বোলে। সস্তা আনিব যাই পেলাই নিজৰে লছ হ'ল। কি কৰিম আৰু উপায় নাই আৰু। কঁঠালৰ চব্জি অলপ বনাম আৰু বেলেগ একো নবনাওঁ। আৰু অলপ আচাৰ বনাম। আচাৰ চাচাৰ একো বনাব নোৱাৰোঁ। আৰু অকণমান যিখিনি ভাল ওলাইছে সেইখিনি কাটি আৰু চব্জি বনাম। এতিয়া চব মছলা চছলা দিলোঁ, দি পেলাই এতিয়া কঁঠালটো ঘুনি বনাওঁ। একেবাৰে ভাতটো এইফালে উতলিছে, ভাতটো উতলিছে এইফালে। অলপ জলকীয়া গুড়া দিওঁ, জ্বলা হ'লে হেৰি হ'ব। জেৰিফা তেনেও নাখায়, তাকে হেৰি দিম, ব্ৰইলাৰ মুৰ্গীৰ ঠেং আনিছোঁ, তাকে বনাই দিম চুপৰ নিচিনাকৈ। তাই খাই ভাল পায়। অকণমান জলকীয়া বটলটো দি দিছোঁ, জলকীয়া গুড়া হৈ গৈছে। বনাব লাগিব শুকান জলকীয়া। মছলাটো এনেই জলকীয়া তলকীয়া দি মই বনাই থৈছোঁৱে। এতিয়া কঁঠালখিনি দি দিছোঁ, বইল কৰি লৈছোঁ হালধি নিমখ দি। ভালকৈ ঘুনি অলপ বনাওঁ। বিস্মিল্লাকৈ বনাইছোঁ আৰু খাব ভাল হ'লেই হ'ল, মানে আৰু ইমানখিনি পইচা মোৰ এনেই যাব। ভালকৈ ঘুনি বনাওঁ। ভাতটো হৈ আছে। সেয়া মোৰ কঁঠালৰ চব্জিটো হৈ গ'ল। খাব কেনেকৈ হৈছে নাজানো, ভাতৰ লগত খালেহে গম পাম। ভাত চাতো হৈ গ'ল, সেয়া খাই চালেহে গম পাম কেনেকুৱা হৈছে। কঁঠালৰ চব্জিও হৈ গ'ল। এয়া জেৰিফাক গাটো ধুৱাওঁ, 2টা বাজিলে। তাইক গা পা ধুৱাই দিওঁ, দি পেলাই তাৰপিছত তাইক ভাত চাত খাবলৈ হৈ গ'ল মোৰ কঁঠালৰ চব্জিটো। মুৰ্গীৰ ঠেঙৰ চুপ বনাম। মুৰ্গীৰ ঠেং, আদা নহৰু বটা, পিঁয়াজ, ধনিয়া পাতৰ ঠাৰি দি পেলাই চুপটো বনাম। সেইদিনা আৰু এদিন বনাইছিলোঁ, জেৰিফা খাই ভাল পালে, সেইকাৰণে আজি আকৌ বনাম। ভাল পাই খাই পেলাই। চব ধনিয়া পাত, পিঁয়াজ চিয়াজ চব দিছোঁ। অলপ হালধি, অলপ মছলা দিম, ৰংটো তেতিয়া হালধিটো অলপ দিলে ৰংটো ভাল হ'ব। হালধি অলপ দিলোঁ আৰু অলপ মছলা দিওঁ, বেছি নহয় অলপ দিওঁ। অকণমান মছলা দিলোঁ আৰু নিমখ অলপ দিওঁ, নিমখ অকণমান দিছোঁ। আৰু তেল অলপ দিলেও হয়, নিদিলেও হয়, অকণমান দিওঁ।
মই তাৰ আগৰ পৰা বনোৱাতে তেল দিয়া নাছিলোঁ, আজি অকণমান তেল দিওঁ। অকণমান তেলটো দি দিলোঁ, ৰিফাইন তেল দিলোঁ, দিলে সানিব নালাগে। পানী বেছিকৈ দি তাৰপৰা চিটি মাৰাই সিজাই দি এনেকুৱা তাই বহুত ভাল পায়, একদম এই লোকেল মুৰ্গী চুপৰ নিচিনা হয়। লোকেল মুৰ্গী ইমান দাম, আজি দাম খুজি আলোঁ 500 টকা কিলো, কিলো দে লোকেল মুৰ্গী ক'ত আনি খুৱাব পাৰিম। সেইকাৰণে আৰু মোৰ লাইটাৰটো বেয়া হৈছে, আনিব যাব পৰাই নাই। এইফালে বনাই দিলোঁ, চুপটো হৈ থাকক লাহে লাহে। তাক ভাত খাব দিছোঁ। জল্দি জল্দি ভাত খাবি দে তহঁতে, জল্দি এয়া চাপিয়া, জেৰিফা, এয়া খা ভাত, জল্দি খা। অঁ জল্দি খোৱা দেই জেৰিফা, গা ধুৱাই দিছোঁ, তাই চুলি তুলি ভিজা। দুটাকে ভাত খাব দিছোঁ।